সম্মানীয় ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ ৰাইজ আৰু আমাৰ ভোটাৰ প্ৰেমিক জনসাধাৰণ, আমি অহা ২০২৬-ৰ বিধানসভা নিৰ্বাচনত আপোনালোকৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আশা কৰিছোঁ। গতিকে আমাৰ মন্দিয়া সমষ্টিৰ সকলো ৰাইজক মোৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। মই অহা ২০২৬-ৰ বিধানসভাত ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আপোনালোকৰ সন্মুখত আহিছোঁ। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আমাক আপোনাৰ নিজৰ ল'ৰা হিচাপত বা নিজৰ ভাই হিচাপত এটা বাৰৰ কাৰণে মন্দিয়া সমষ্টিৰ পৰা আমাক প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আপোনালোকে সহযোগিতা কৰক। আৰু আপোনালোকৰ সহযোগিতাত যদি মই বিধানসভাৰ সদস্য হ'ব পাৰোঁ, তেনেহ'লে আপোনালোকৰ সমষ্টিৰ যি অভাৱ অভিযোগ, এইটোৰ কাৰণে আমি বিধানসভাৰ মজিয়াত দাঙি ধৰিম। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে যি আপোনাৰ সমষ্টিৰ ন্যায় কথা ক'ব, যি আপোনাৰ সমষ্টিৰ কাৰণে উন্নয়নৰ কথা ক'ব, যিজনে সত্যবাদী, যিজনে ভাল ব্যক্তি, তেওঁক সেই ব্যক্তিজনক আপোনালোকে নেতৃত্ব দিব। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আমি খবিৰ উদ্দিন, আপোনালোকৰ ল'ৰা এবং সৰু ভাই, আমি 50 বছৰ বয়সত আজিলৈ কোনো দলৰ বেনাৰত যোৱা নাই, কোনো দলৰ বেনাৰত মাত মাতা নাই। কিয়নো শ্ৰদ্ধাৰ ৰাইজ, আমি দেখা পাই আছোঁ, দেশ স্বাধীন হোৱাৰ পিছৰ পৰাই দেখা পাই আছোঁ, মাথোন প্ৰত্যেকটা লিডাৰেই ইটো দল ভাল, সিটো দল ভাল, এনেকৈ কৈ ৰাজনীতি চলি আছে। তেনেহ'লে মই সিটো দেখি হতভম্ব হৈ মই আপোনালোকৰ সন্মুখত আগবাঢ়ি অহা নাই। কিয়নো যি ব্যক্তি আজি কংগ্ৰেছ ভাল কয়, সি 5 বছৰ নেতৃত্ব কৰাৰ পিছত সেই মানুহজনে বাগৰাই আকৌ কৈ আছে যে বিজেপি ভাল, কংগ্ৰেছ ভাল নহয়। আকৌ কংগ্ৰেছ বাগৰাই কেনে কৈ আছে AIUDF ভাল, কংগ্ৰেছ ভাল নহয়। AGP কৰি বিধায়ক হৈ বাগৰাই কেনে কৈ আছে বিজেপি ভাল নহয়, AGP ভাল। AGP কৰি বাগৰাই কেনে সেই ব্যক্তিজনে কৈ আছে বিজেপি ভাল। এনে কৈ আমাৰ অসমত ৰাজনীতি চলি আছে। গতিকে আমাৰ অসমত বহুকেইটা দল আপোনালোকৰ সন্মুখত সৃষ্টি হ'ল, কিন্তু প্ৰত্যেকটা দলৰ সভাপতিয়ে আকৌ বেলেগ এটা দলৰ লগত মিতাৰিলি কৰি তেওঁলোকে অসমৰ ৰাজনীতি কৰিব এবং অসমখন দখল কৰিব। এনেকৈ কৈ তেওঁলোকে আপোনালোকৰ সন্মুখত আহিছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, এটা দলৰ মতে কোনোদিনো গোটেই দল চলিব নোৱাৰিব। তেনেহ'লে শ্ৰদ্ধাৰ ৰাইজ, এই বাগৰাই ফুৰা ব্যক্তিবিলাকে যদি সাম্প্ৰদায়িক কথা কৈ ইটো দল ভাল, সিটো দল ভাল, এনে কৈ যদি আমাৰ বিধানসভাৰ মজিয়াত যায়, তেনেহ'লে দল বাগৰুৱাৰ যিটো কাজিয়া, সেইটো কেতিয়াও বন্ধ নহ'ব শ্ৰদ্ধাৰ ৰাইজ। কিয়? সেই ব্যক্তিবিলাকে হ'ল সাম্প্ৰদায়িক ব্যক্তি। গতিকে এতিয়া বৰ্তমানে আপোনালোকে 126টা সমষ্টিৰ পৰাই আপোনালোকে নতুন কেণ্ডিডেট দি আমাৰ বিধানসভা উদ্বোধনী কৰিব লাগিব।
ইয়াৰ ইমান দিন ৰাজনীতি কৰা যদি আমাৰ অসমৰ এটা বাগৰুৱা ব্যক্তিও যদি এই বিধানসভাৰ মজিয়াত থাকে, কাজিয়া কেতিয়াও বন্ধ নহ'ব। কিয়নো শ্ৰদ্ধাৰ ৰাইজ, বাগৰাই ফুৰিলে সেইটো এটা হিংসাৰ সৃষ্টি হয়। সেই হিংসাৰ সৃষ্টিৰ ফলত কাজিয়া থাকিয়ে যাব। এনেকৈ আমাৰ অসমৰ উন্নতি কেতিয়াও নহ'ব। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আমি 22 নং মন্দিয়া বিধানসভা সমষ্টিৰ ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে আমাক এটা বাৰ আপোনালোকৰ মন্দিয়া সমষ্টিৰ পৰা সদস্য হিচাপত বিধানসভাৰ মজিয়াত দিব বুলি মই আশা ৰাখি আপোনালোকক অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যদি আমি আপোনালোকৰ সন্মুখত ভাল ব্যক্তি বুলি গণ্য হওঁ, তেনেহ'লে এটা বাৰৰ কাৰণে আপোনালোকৰ ৰাইজৰ ওচৰত মই পদধূলি বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই বহুতো কথা কৈছোঁ। যদি মোৰ কথাই কিবা ভুল ত্ৰুটি হয়, তেনেহ'লে আপোনালোকৰ নিজৰ ল'ৰা এবং নিজৰ সৰু ভাই বুলি ক্ষমা কৰি দিব। জয় আই অসম। আসসালামু আলাইকুম।